মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক চাগে নিশ্চয় ভালেই আছা। মই আজি তোমালোকৰ আগত আমি আৰু আমাৰ পৰিৱেশৰ পাঠ নং 16 গাঁও পঞ্চায়ত এই পাঠটি আলোচনা কৰিম। পাঠ নং 16 গাঁও পঞ্চায়ত। আমাৰ দেশ ভাৰত এখন জনবহুল দেশ। আমাৰ দেশ ভাৰতবৰ্ষ এখন জনবহুল দেশ। ভাৰতৰ সৰহসংখ্যক লোকে গাঁও অঞ্চলত বাস কৰে। কি কৈছে? আমাৰ দেশৰ সৰহসংখ্যক লোকে গাঁও অঞ্চলত বাস কৰে। যি দেশৰ সৰহসংখ্যক লোক গাঁও অঞ্চলত বাস কৰে, সেই দেশখনৰ উন্নতি নিৰ্ভৰ কৰে গাঁও অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ ওপৰত। এতিয়া কি ক'লে? যিখন দেশৰ ব্যক্তিসকল বা মানুহসকল ক'ত বাস কৰে? গাঁও অঞ্চলত বাস কৰে। আৰু তেতিয়া সেই দেশখনৰ উন্নতি কিহৰ ওপৰত নিৰ্ভৰ কৰে? গাঁও অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে দেশখনৰ বাবে গাঁওসমূহৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সাধন কৰাটো অতি আৱশ্যক। এখন দেশৰ উন্নতি হ'বলৈ হ'লে কি কৰিব লাগিব? গাঁওসমূহৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সাধন কৰিব লাগিব। তেতিয়াহে আমাৰ দেশখনৰ উন্নতি সাধন কৰা হ'ব। গাঁও অঞ্চলৰ বিকাশ সাধনৰ বাবে এক নিজা শাসন ব্যৱস্থা প্ৰচলন হৈ আহিছে। এই শাসন ব্যৱস্থাটোকে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে। এই শাসন ব্যৱস্থাটোক কি বুলি কয়? পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে। এই ব্যৱস্থাৰ অন্তৰ্গত গাঁও অঞ্চলৰ আটাইতকৈ তলৰ পৰ্যায়ত থকা শাসন ব্যৱস্থাটোৱেই হৈছে গাঁও পঞ্চায়ত। এতিয়া কি ক'লে? এই ব্যৱস্থাৰ অন্তৰ্গত, তাৰমানে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থাৰ অন্তৰ্গত গাঁও অঞ্চলৰ আটাইতকৈ তলৰ পৰ্যায়ত থকা শাসন ব্যৱস্থাটোৱেই হৈছে গাঁও পঞ্চায়ত। এতিয়া আমি গাঁও পঞ্চায়ত মানে কি আমি বুজি পালোঁ নহয়নে বাৰু? এতিয়া তোমালোকে এই ছবিখন চোৱাচোন। এই ছবিখন এখন সভা বহিছে, হয় নহয়? এইখন এখন গাঁও পঞ্চায়তৰ সভা। এই সভাখন কোনখন গাঁও পঞ্চায়তৰ সভা? নাহৰণি গাঁও পঞ্চায়তৰ সভা। আৰু সেই সভাখনলৈ ইয়াত উপস্থিত থকা সদস্যসকলক কিমান দিনৰ আগতে নিমন্ত্ৰণ জনাইছিলে? 15 দিনৰ আগতে নিমন্ত্ৰণ জনাইছিলে। আৰু এই গাঁও সভাখন কোনখন ঠাইত বহিছে? এই গাঁও সভাখন ফুলবাৰী গাঁৱৰ পুথিভঁৰালৰ প্ৰাংগণত এই সভাখন বহিছে। আৰু এই সভাখনলৈ নিমন্ত্ৰণ কৰোঁতে ব্যক্তিসকলক, সদস্যসকলক কিমান সময়ত আহিবলৈ কৈছিলে? 10 বজাৰ লগে লগে আহিবলৈ কৈছিলে। আৰু ঠিক তেনেধৰণে ৰাতিপুৱা 10 বজাৰ লগে লগে পঞ্চায়তৰ সভাপতি, সম্পাদক আৰু সদস্যসকল সভাখনত উপস্থিত হ'লেই। কিন্তু সেইদিনাখন কি হৈছিলে? বতৰ বেয়া আছিলে। বতৰ বেয়া থকাৰ কাৰণে সেই সভাখনত মাত্ৰ 30 গৰাকী মানুহে গাঁৱৰ লোক উপস্থিত হৈছিলে। আৰু 30 গৰাকী উপস্থিত হোৱাত সভাখন আলোচনা কৰাত অসুবিধা হ'ব। সভাখনৰ বিষয়বস্তুখিনি আলোচনা কৰাত অসুবিধা হ'বৰ কাৰণে সভাপতি মহোদয়ে 30 মিনিট সময় অপেক্ষা কৰাৰ কথা ক'লে। ইতিমধ্যে বৰষুণ কমিল। বৰষুণ কমাৰ লগে লগে কি হৈ গ'ল? 100 গৰাকীতকৈ অধিক লোক সভাখনত গোট খালে। আৰু তাৰ মাজৰে কেইগৰাকীমান হ'ল বিভিন্ন বিভাগ, বিত্তীয় প্ৰতিষ্ঠান, সংগঠন আদিৰ চৰকাৰী বেচৰকাৰী বিষয়াসকল সভাখনত উপস্থিত হ'ল। ইতিমধ্যে সভা আৰম্ভ হ'ল। প্ৰথমতে সভাপতি মহোদয়ে হৈ যোৱা 3 মাহৰ কামৰ বিষয়ে আলোচনা কৰিলে। তাৰপিছত সভাপতি মহোদয়ে ক'লে যে আমাৰ পঞ্চায়তে বৰ্তমান কৰিবলগীয়া অতি প্ৰয়োজনীয় কামবোৰ কি কি আৰু এই কামবিলাক তাৰমানে কেনেকৈ কৰা হ'ব সেই বিষয়ে আজিৰ সভাখনত আলোচনা কৰা হ'ব। সভাপতি মহোদয়ৰ নিৰ্দেশক্ৰমে প্ৰথমতে ফুলবাৰী গাঁৱৰ এজন সদস্যই ক'লে, আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনৰ ঘৰটোৰ অৱস্থা একেবাৰে বেয়া। সেই বিদ্যালয়খনত সেই গাঁৱৰ সৰহসংখ্যক ল'ৰা ছোৱালীয়ে পঢ়ে। গতিকে এই বিদ্যালয় গৃহটো সোনকালে মেৰামতি কৰি দিলে ল'ৰা ছোৱালীখিনিৰ কাৰণে সুবিধা হ'ব। ইয়াৰ পাছতে নাহৰণি গাঁৱৰ এগৰাকী মহিলাই ক'লে, আমাৰ গাঁৱত খোৱাপানীৰ অভাৱ। পৰিষ্কাৰ খোৱাপানীৰ অভাৱত যোৱাবাৰ কেইবাটাও পৰিয়াল লোক গ্ৰহণী ৰোগত বেয়াকৈ আক্ৰান্ত হৈছিল। সেইবাবে গাঁওখনৰ বাবে অনতিপলমে পৰিষ্কাৰ খোৱাপানীৰ যোগান ধৰিব লাগে। এইদৰে বহুখিনি সমস্যা কি হ'ল? তাত এই সভাখনত বহুতখিনি সমস্যা আলোচনা হ'ল। বহুতখিনি সমস্যা আলোচনা হোৱাৰ পাছত সভাপতি মহোদয়ে কি কৰিলে? দুটা সমস্যা সিদ্ধান্ত গ্ৰহণ কৰিলে। সেই দুটা সমস্যা হৈছে
ফুলবাৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণ আৰু নাহনি গাঁৱৰ খোৱাপানীৰ ব্যৱস্থাৰ কাম হাতত লোৱা। এই দুটা সমস্যা সভাপতি মহোদয়ে কি কৰিলে গ্ৰহণ কৰিলে আৰু সভাপতি মহোদয়ৰ নিৰ্দেশ ক্ৰমে কি হ'ল এই প্ৰস্তাৱ দুটা লোৱা হ'ল। আৰু লগতে সভাপতি মহোদয়ে ক'লে যে বৰ্তমান পঞ্চায়তৰ পুঁজি ধনৰ পৰিমাণ কম, সেয়েহে কি কৰিবলৈ ক'লে চৰকাৰলৈ আৰ্থিক সাহায্যৰ বাবে এখন আবেদন দিবলৈ ক'লে। আৰু সেই আবেদনখন কাৰ যোগেদি দিবলৈ ক'লে সভাপতি মহোদয়ে সেই সভাত উপস্থিত থকা শিক্ষিত তথা সমাজৰ আগৰণুৱা কেইগৰাকীমান ব্যক্তি বাছি দিলে আৰু সেই ব্যক্তিকেইজনকে কি কৰিলে সেই আবেদনখন দিবলৈ ক'লে। আৰু সেইখিনিৰ পাছতে সভাপতিয়ে সেইদিনাৰ বাবে সভাখন কি কৰিলে সামৰণি মাৰিলে। এতিয়া চোৱা সভাখনত আলোচনা হোৱা কথাখিনিৰ পৰা কি বুজিলা, এই তলৰ প্ৰশ্ন অনুসৰি উত্তৰ দিয়া। ইয়াত এই প্ৰশ্ন কেইটামান দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে দিব লাগিব। সেই প্ৰশ্নকেইটা চাই যাবা দেই। সভাখনত নিৰ্ধাৰিত সময়তকৈ কিমান সময়ৰ পাছত অনুষ্ঠিত হৈছিল? সভাখনৰ সময় আছিলে 10 বজা, কিন্তু সভাখন 30 মিনিট দেৰিকৈ অনুষ্ঠিত কৰা হৈছিলে। সভাত কোন কোন সদস্য উপস্থিত আছিলে? এয়া ইয়াত দিয়া আছে চোৱা। সভাত পঞ্চায়তৰ সভাপতি, সম্পাদক আৰু সদস্যসকল, গাঁৱৰ সদস্যসকল আৰু সভাখনত বিভিন্ন বিভাগ, বিত্তীয় প্ৰতিষ্ঠান, সংগঠন আদিৰ চৰকাৰী বেচৰকাৰী বিষয়াসকল ক'ত আছিলে সভাখনত উপস্থিত আছিল। সভাত কেইখন গাঁৱৰ সমস্যা দাঙি ধৰা হৈছিল? সভাখনত 2খন গাঁৱৰ সমস্যা দাঙি ধৰা হৈছিল। সভাত আলোচনা হোৱা সমস্যাকেইটা কি কি? সভাত আলোচনা হোৱা সমস্যাকেইটা হৈছে এয়া চোৱা, ফুলবাৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ সমস্যাটো আৰু নাহনি গাঁৱৰ খোৱাপানীৰ ব্যৱস্থা সমস্যাটো আলোচনা কৰা হৈছিলে। গাঁও সভাৰ সভাপতিয়ে কেনেকুৱা ব্যক্তিক কামৰ দায়িত্ব দিছিলে? গাঁও সভাৰ সভাপতিয়ে শিক্ষিত তথা সমাজৰ আগৰণুৱা কেইগৰাকীমান ব্যক্তিক দায়িত্বটো দিছিলে। সভাখনত কোনে সভাপতিত্ব কৰিছিলে? গাঁও পঞ্চায়তৰ সভাপতিয়ে সভাখন সভাপতিত্ব কৰিছিলে। গাঁও সভা হ'ল কোনো এখন গাঁও বা পঞ্চায়ত এলেকাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা সকলো ভোটাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভা। কি বুলি কৈছে? গাঁও সভা হ'ল কোনো এখন গাঁও বা পঞ্চায়ত এলেকাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা সকলো ভোটাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভা। আমি আগৰ ভিডিঅ'টোত সেই ৰাজহুৱা সভাখনত কি কৰে কি মেলে সেইখিনি পঢ়ি আহিছিলোঁ। তথাপিতো আমি গাঁও পঞ্চায়ত সভাৰ বিষয়ে কিছু কথা জানি লওঁ আহা। গাঁও সভাৰ বৈঠক আহ্বান কৰিবৰ বাবে 15 দিনৰ আগতে সভাৰ বিষয়ে প্ৰচাৰ কৰা হয়। এখন গাঁও সভা অনুষ্ঠিত হ'বলৈ হ'লে মুঠ ভোটাৰৰ কমেও 10% বা 100 জন মানুহ উপস্থিত থাকিব লাগে। এনে প্ৰয়োজনীয় সংখ্যক সদস্য উপস্থিত নাথাকিলে সভাখন থুল বুলি কোৱা হয়। উপস্থিত থাকিলেহে থুল বুলি কোৱা হয়। গাঁও সভাত থুলতকৈ কম মানুহ থাকিলে সভাৰ সভাপতিগৰাকীয়ে 30 মিনিট সময় অপেক্ষা কৰিব পাৰে। সেই সময়ৰ ভিতৰতো যদি থুল নহয়, তাৰমানে 30 জনতকৈ যদি মানুহ বেছি গোট নাখায়, তেনেহ'লে পিছৰ সপ্তাহৰ একেটা দিনতে নাইবা সেই দিনাৰ পৰা 7 দিনৰ ভিতৰত সভাৰ পিছৰ বৈঠকৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰিব পাৰে। প্ৰতিটো গাঁও পঞ্চায়ত এলেকাৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিসকলেই গাঁও সভাৰ সদস্য হয়। সাধাৰণতে একোখন গাঁও সভাত সেইখন গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী আৰু তেওঁৰ অনুপস্থিতিত উপসভাপতিয়ে সভাপতিত্ব কৰে। তাৰমানে সেই সভাখনত যদি কেতিয়াবা গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী উপস্থিত নাথাকে, তেতিয়া কি হয় উপসভাপতিয়ে সেই সভাখনত সভাপতিত্ব কৰে। গাঁও সভাত সাধাৰণতে বিভিন্ন বিভাগ, বিত্তীয় প্ৰতিষ্ঠান, সংগঠন আদিৰ চৰকাৰী আৰু বেচৰকাৰী লোক উপস্থিত থাকিব লাগে। এই কথাখিনি আমি আগতেও পাইছোঁ, তথাপিতো আমি এতিয়া জানি লোৱাটো ভাল। গাঁও সভাৰ কাৰ্যসমূহ নিয়াৰিকৈ চলাবলৈ এখন কাৰ্যনিৰ্বাহক সমিতি থাকে। কি ক'লে? গাঁও সভাৰ কাৰ্যসমূহ নিয়াৰিকৈ চলাবৰ কাৰণে এখন কাৰ্যনিৰ্বাহক সমিতিও থাকে। এতিয়া আমি চাওঁ আহাচোন গাঁও পঞ্চায়তৰ মূল উদ্দেশ্যসমূহনো কি, সেই বিষয়ে আমি জানি লওঁ আহা। গাঁৱৰ জনসাধাৰণে আশা কৰা মতে তেওঁলোকৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সাধন কৰা
তাৰ উপৰি গাঁৱৰ বাসিন্দাসকলৰ মাজত ঐক্য আৰু সংহতি বজাই ৰখাত উৎসাহ যোগোৱা, গাঁও পঞ্চায়তৰ কাম কাজবোৰ সুকলমে সম্পাদন কৰিবলৈ সভাপতিগৰাকীয়ে গাঁও পঞ্চায়তৰ কাৰ্যকালত 2 মাহৰ ভিতৰত কমেও এখন সভা অনুষ্ঠিত কৰা। কোনে সভাখন অনুষ্ঠিত কৰা কৈছে? পঞ্চায়তৰ সভাপতিগৰাকীয়ে 2 মাহৰ ভিতৰত হ'লেও এখন সভা অনুষ্ঠিত কৰাৰ কথা কৈছে। গাঁৱৰ স্থানীয় সমস্যাবিলাক সমাধানৰ বাবে ৰাইজৰ অংশগ্ৰহণ আনুষ্ঠানিক ৰূপ দিয়া ইত্যাদি এইখিনি হৈছে গাঁও পঞ্চায়তৰ মূল উদ্দেশ্য। এতিয়া এইফালে চোৱা, এইখন দেখিছানে? এই ছবিখন চোৱাচোন। এইটো এটা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ইয়াত এয়া ভোটাৰসকলে থিয় হৈ ভোট দিবৰ কাৰণে ৰৈ আছে। তাৰমানে এতিয়া কি হৈছে, এই ভোটাৰসকলে নিজৰ মনে বিচৰা প্ৰতিনিধিক ভোট দিবলৈ ভোট কেন্দ্ৰত আছে আৰু ইয়াকে কি হয়? ভোট দিয়া বা নিৰ্বাচন বুলি কোৱা হয়। 18 বছৰ বয়স পূৰ্ণ হ'লেহে এজন মানুহ প্ৰাপ্তবয়স্ক হয়। কিমান বছৰ হ'লে? 18 বছৰ বয়স পূৰ্ণ হ'লেহে এজন মানুহ প্ৰাপ্তবয়স্ক হয়। প্ৰাপ্তবয়স্ক হ'লেহে ভোট দিয়াৰ অধিকাৰ লাভ কৰে আৰু প্ৰাপ্তবয়স্ক হ'লে ভোট দিয়াৰ অধিকাৰ লাভ কৰিব পাৰে। নিৰ্বাচনৰ সুবিধাৰ বাবে প্ৰতিটো গাঁও পঞ্চায়ত এলেকাক 10টা আঞ্চলিক সমষ্টিত ভাগ কৰি লোৱা হয়। এনে প্ৰতিটো সমষ্টিকে কি বুলি কোৱা হয়? ৱাৰ্ড বুলি কোৱা হয়। প্ৰতিটো সমষ্টিকে কি বুলি কোৱা হয়? ৱাৰ্ড বুলি কোৱা হয়। প্ৰতিটো ৱাৰ্ড বা সমষ্টিৰ ভোটাৰসকলে তেওঁলোকৰ সমষ্টিৰ পৰা এজনকৈ সদস্য নিৰ্বাচিত কৰি দিয়ে। গাঁও সভাৰ সদস্যসকলে নিজৰ নিজৰ সমষ্টিৰ প্ৰতিনিধি নিৰ্বাচন কৰি গাঁও পঞ্চায়ত গঠন কৰে। নিৰ্বাচিত প্ৰতিনিধিকে গাঁও পঞ্চায়তৰ সদস্য বোলা হয়। এই 10টা সমষ্টিৰ পৰা নিৰ্বাচিত সদস্যৰ বাহিৰেও একোখন গাঁও পঞ্চায়তত একোজন সভাপতি বা সভানেত্ৰী নিৰ্বাচন কৰি পঠাব লাগে। গাঁও পঞ্চায়ত হ'ল গাঁও অঞ্চলৰ শাসন ব্যৱস্থাৰ এক সংগঠন বা সংস্থা। এতিয়া চিন্তা কৰি লিখিবলৈ কৈছে গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান। আমি পাই আহিছোঁ যে গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা 10 জন, কিন্তু গাঁও পঞ্চায়তত কি হয়? এজন সভাপতি বা সভানেত্ৰী নিৰ্বাচন কৰা হয়। সেই সভাপতি বা সভানেত্ৰীক ধৰি 11 জন সদস্যৰ সংখ্যা হয়। জনকল্যাণমূলক সংস্থা হিচাপে গাঁও পঞ্চায়তৰ গঠন সম্পৰ্কে জানি লওঁ আহা। প্ৰতিখন গাঁও নাইবা ওচৰা ওচৰিকৈ থকা 2-3খন গাঁও লগ কৰি এখন গাঁও পঞ্চায়ত গঠন কৰিব পাৰি। একোখন গাঁও পঞ্চায়ত গঠন হ'বলৈ হ'লে গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত 6,000ৰ পৰা 10,000লৈ জনসংখ্যা থকা উচিত। জনসংখ্যা অনুসৰি একোখন গাঁও পঞ্চায়ত এলেকাত এখন বা একাধিক গাঁও অন্তৰ্ভুক্ত থাকিব পাৰে। একোখন গাঁও পঞ্চায়ত গঠন কৰিবলৈ হ'লে তলত উল্লেখ কৰাৰ দৰে ব্যক্তিসকলৰ প্ৰয়োজন। ইয়াত কোনসকল ব্যক্তি লাগে এয়া উল্লেখ কৰিছে। সেই ব্যক্তিসকল ইয়াত দিছে, তোমালোকে চাওঁ, আমি সকলোৱে চাওঁ আহা। সভাপতি বা সভানেত্ৰী প্ৰতিখন গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোটাৰ বা প্ৰাপ্তবয়স্ক ৰাইজৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত হয়। এজন কি থাকে? সভাপতি বা সভানেত্ৰী থাকে আৰু এইজনক কি কৰে? প্ৰতিখন গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোটাৰ বা প্ৰাপ্তবয়স্ক ৰাইজৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা হয়। সদস্য বা সদস্যা এই সদস্য বা সদস্যাগৰাকীকো ঠিক সভাপতিজনৰ গতেই প্ৰতিখন গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোটাৰ বা প্ৰাপ্তবয়স্ক ৰাইজৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা হয়। উপসভাপতিজনক আকৌ গাঁও পঞ্চায়তৰ সদস্যসকলৰ মাজৰ পৰাহে নিৰ্বাচন কৰা হয়। তাৰমানে কি হৈছে? যি 10জন সদস্য, 10গৰাকী সদস্য নিৰ্বাচিত কৰা হয়, সেই 10গৰাকী সদস্যৰ পৰাহে উপসভাপতিজন নিৰ্বাচিত কৰা হয়। এতিয়া চিন্তা কৰি লিখোঁ আহা। গাঁৱৰ মুঠ জনসংখ্যাতকৈ ভোটাৰৰ সংখ্যা কম কিয়? গাঁৱৰ মুঠ জনসংখ্যাতকৈ ভোটাৰৰ সংখ্যা কম কিয়? ভোটাৰ সংখ্যা এইকাৰণে কম, গাঁৱত যদিও জনসংখ্যা বেছি থাকে, কিন্তু এজন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ হ'বলৈ হ'লে তেওঁ সম্পূৰ্ণভাৱে কিমান হ'ব লাগিব? আমি আগতে পাই আহিছোঁ 18 বছৰ হ'ব লাগিব। সেইকাৰণে 18 বছৰৰ ওপৰৰ ব্যক্তিসকলেহে ভোটদানৰ অধিকাৰ পায়। সেইকাৰণে গাঁৱৰ জনসংখ্যাতকৈ ভোটাৰৰ সংখ্যা কম হয়। প্ৰতিখন গাঁৱতে একোখনকৈ গাঁও পঞ্চায়ত নথকাৰ কাৰণ কি?
প্ৰতিখন গাঁৱতে একোখনকৈ গাঁও পঞ্চায়ত নথকাৰ কাৰণ এইটোৱে হৈছে এখন গাঁও পঞ্চায়ত গঠন কৰিবলৈ হ'লে কিমান লাগিব ৬,০০০ পৰা ১০,০০০লৈ জনসংখ্যা থকা উচিত। এখন গাঁৱত প্ৰয়োজনীয় সংখ্যক জনসংখ্যা নাথাকে। কেইবাখনো গাঁৱৰ জনসংখ্যা লগ হ'লেহে প্ৰয়োজনীয় জনসংখ্যা হয়। সেয়েহে প্ৰতিখন গাঁৱতে একোখনকৈ গাঁও পঞ্চায়ত নাথাকে। এতিয়া আহোঁ গাঁও পঞ্চায়তৰ কাৰ্যকাল। গাঁও পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ। কিমান বছৰ বুলি কৈছে? গাঁও পঞ্চায়তৰ কাৰ্যকাল হ'ল ৫ বছৰ। কাৰ্যকাল উকলি যোৱাৰ আগতেই সেই গাঁও পঞ্চায়ত গঠনৰ বাবে প্ৰত্যক্ষভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। তাৰমানে গাঁও পঞ্চায়তৰ কাৰ্যকাল উকলি যোৱাৰ প্ৰাক মুহূৰ্ততে কি হয়? নিৰ্বাচন অনুষ্ঠিত কৰি গাঁও পঞ্চায়ত গঠন কৰা হয়। এইখিনিতে এটা কথা দিছে, তোমালোকে মন কৰি ভাল শুনি যাবা দেই। গাঁও পঞ্চায়তত অকল পুৰুষৰ কাৰণে আসন সংৰক্ষণ কৰি ৰখা নহয়। গাঁও পঞ্চায়তত কি হৈছে 33% আসন মহিলাৰ বাবে সংৰক্ষণ কৰি ৰখা হয়। তাৰ কিমান শতাংশ মহিলাৰ বাবে ৰখা হয়? 33%। এতিয়া তোমালোকে এইখিনি চোৱা, গাঁও পঞ্চায়তৰ কিছুমান কাম কাজৰ সম্পৰ্কে জানি লওঁ হা। ইয়াত কি দিছে? গাঁও পঞ্চায়তে কিখিনি কাম কৰে সেই কামখিনি সম্পৰ্কে আমি ইয়াত জানি লওঁ আহা। গাঁও পঞ্চায়ত ইয়াত এখন সভা বহি আছে। এই সভাখনতে কিখিনি কাম কৰিব তাতে আলোচনা কৰি এই সভাখনতে তেওঁলোকে গৃহীত কৰি লয়। গাঁও পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰি লয় আৰু গাঁও পঞ্চায়তৰ বাৰ্ষিক বাজেটো প্ৰস্তুত কৰি লয়। তাৰমানে বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰাৰ লগে লগে বাৰ্ষিক বাজেটো প্ৰস্তুত কৰি ল'বলগীয়া হয়। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্যৰ বিষয়ে কাম কাজ কৰা, কৃষি সম্প্ৰসাৰণ, ক্ষুদ্ৰ জলসিঞ্চন, ৰাজহুৱা পুথিভঁৰালৰ ব্যৱস্থা কৰা, পশুপালন, গোপালন, হাঁহ কুকুৰা পালন, মীন পালন, ৰাজহুৱা বাটপথ আৰু নলা নৰ্দমা নিৰ্মাণ কৰা, গ্ৰাম্য বাসস্থান, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ব্যৱস্থা কৰা, খোৱা পানীৰ যোগান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ব্যৱস্থা, বৃক্ষৰোপণ আৰু ভূমি সংৰক্ষণৰ ব্যৱস্থা লোৱা, খাদী বস্ত্ৰ উৎপাদন আৰু কুটিৰ শিল্পৰ ব্যৱস্থা লোৱা ইত্যাদি। এই কামখিনি হৈছে গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত কৰিবলগীয়া কাম আৰু এইখিনি গাঁও পঞ্চায়তে এই কামখিনিকে গাঁৱৰ উন্নয়নৰ কাৰণে কৰে। এই ছবিখন চোৱাচোন, এই ছবিখনতো গাঁৱৰ উন্নয়নৰ কাৰণে কিখিনি কাম কৰিছে তোমালোকে মন দি চাই তোমালোকে ক'বাচোন। এতিয়া 113 পৃষ্ঠালৈ আহা। ইয়াত এটা কথা কৈছে, জানি লওঁ আহা। জাতিৰ পিতা মহাত্মা গান্ধীয়ে গাঁওবাসীৰ নিজা শাসন ব্যৱস্থাক পূৰ্ণ ক্ষমতা প্ৰদান কৰাৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সমৰ্থন কৰিছিল। পঞ্চায়তী ৰাজ ব্যৱস্থা কোনে সমৰ্থন কৰিছিল? জাতিৰ পিতা মহাত্মা গান্ধীয়ে সমৰ্থন কৰিছিলে। 1994 চনত শেহতীয়াকৈ অসম পঞ্চায়ত আইনখন গ্ৰহণ কৰা হয়। কোন চনত গ্ৰহণ কৰা হয়? 1994 চনত শেহতীয়াকৈ অসম পঞ্চায়ত আইনখন গ্ৰহণ কৰা হয়। এই আইনৰ অধীনত বৰ্তমান আমাৰ গাঁও পঞ্চায়ত শাসন ব্যৱস্থা প্ৰৱৰ্তন হৈ আছে। সেই আইনখনৰ অধীনতে আমাৰ গাঁও পঞ্চায়ত শাসন ব্যৱস্থা প্ৰৱৰ্তন হৈ আছে। এতিয়া এইখিনিতে দিছে চোৱা, দলত আলোচনা কৰি লিখা। গাঁও সভা আমাক কিয় লাগে? গাঁৱৰ সমস্যাসমূহ আলোচনা কৰি সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে গাঁও সভাৰ আমাক লাগে। 2 নম্বৰ দিছে, তুমি বাস কৰা গাঁও নগৰখনৰ নাম কি? তুমি যদি গাঁৱত বাস কৰা গাঁওখনৰ নাম লিখিবা, যদি নগৰত বাস কৰা নগৰখনৰ নাম লিখিবা। গাঁও আৰু নগৰৰ মাজত পাৰ্থক্য কি? গাঁৱৰ ব্যক্তিসকল কৃষি প্ৰধান। তেওঁলোকৰ জীৱিকা হৈছে কৃষি খেতি কৰি তেওঁলোকে জীৱিকা অৱলম্বন কৰে। কিন্তু নগৰত আকৌ কি হৈছে, নগৰৰ ব্যক্তিসকলে উদ্যোগ ব্যৱসায় আৰু চাকৰি আদি কৰিহে তেওঁলোকে নিজৰ জীৱিকা উপাৰ্জন কৰে। গাঁৱত গছ গছনি আছে। গাঁৱত গছ গছনি থকাৰ বাবে প্ৰাকৃতিক পৰিৱেশ ভৰপূৰ ৰূপত দেখা যায়। কিন্তু নগৰত গছ গছনি নাই। নগৰত গছ গছনি নাই কাৰণে নগৰৰ প্ৰাকৃতিক পৰিৱেশ প্ৰায় ভাল নহয়। মই এই দুটাকে তোমালোকৰ আগত ক'লোঁ, তোমালোকে আৰু চিন্তা কৰিবা। এতিয়া
চোৱা নগৰ অঞ্চলৰ শাসন ব্যৱস্থা আমি এতিয়া নগৰ অঞ্চলৰ শাসন ব্যৱস্থাৰ বিষয়ে ইয়াত আলোচনা কৰিম গাঁও পঞ্চায়তে যেনেকৈ নিজ এলেকাৰ গাঁওসমূহৰ উন্নয়নৰ বাবে কাম কৰে ঠিক সেইদৰে নগৰ বা চহৰ অঞ্চলৰ উন্নয়নৰ বাবেও কেইটামান অনুষ্ঠান বা নিকায় আছে গাঁও পঞ্চায়তে যেনেকৈ গাঁৱৰ উন্নয়নৰ কাৰণে কাম কৰে ঠিক সেইধৰণে নগৰ আৰু চহৰ অঞ্চলৰ উন্নয়নৰ বাবে কেইটামান কি আছে অনুষ্ঠান বা নিকায় আছে সেইকেইটা হৈছে নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগম কম জনসংখ্যা থকা নগৰত নগৰ সমিতি থাকে আৰু বেছি জনসংখ্যা থকা নগৰত পৌৰসভা আৰু মহানগৰত পৌৰ নিগম থাকে এতিয়া এই চাৰ্টখনলৈ চোৱা নগৰ অঞ্চলৰ নিকায়সমূহ আৰু জনসংখ্যা কিমান থাকে মুৰব্বীজনক কি বোলে সদস্যজনক কি বোলে কাৰ্যকাল কিমান সদস্যৰ সংখ্যা কিমান এক নম্বৰতে হৈছে নগৰ সমিতিৰ জনসংখ্যা হৈছে 10,000তকৈ কম আৰু ইয়াৰ মুৰব্বীজনক কি বুলি কয় সভাপতি বুলি কয় আৰু সদস্যগৰাকী কি বুলি কয় ৱাৰ্ড কমিছনাৰ আৰু কাৰ্যকাল হ'ল 5 বছৰ আৰু 7 পৰা 20ৰ ভিতৰত সদস্যৰ সংখ্যা থাকে পৌৰসভাত 10,000তকৈ অধিক থাকিব লাগিব আৰু ইয়াৰ মুৰব্বীজনক কি বুলি কয় পৌৰপতি আৰু সদস্যগৰাকী কি বুলি কয় কমিছনাৰ কাৰ্যকাল হ'ল 5 বছৰ আৰু সদস্যৰ সংখ্যা হ'ল 10ৰ পৰা 3ৰ ভিতৰত তাৰপিছত হ'ল পৌৰ নিগমত আকৌ 1 লাখতকৈ অধিক আৰু মুৰব্বীজনক কি বুলি কয় মেয়ৰ বুলি কয় আৰু সদস্য কি বুলি কয় কাউন্সিলৰ বুলি কয় আৰু কাৰ্যকাল হ'ল 5 বছৰ আৰু সদস্যৰ সংখ্যা হ'ল 60ৰ অধিক হ'ব নোৱাৰে এতিয়া এইখিনিতে তোমালোকে চোৱাচোন উত্তৰ লিখা নগৰ সমিতিৰ সদস্যসকলক কি বোলে নগৰ সমিতিৰ সদস্যসকলক এয়া হ'ল নগৰ সমিতি সদস্যসকলক কি বুলি কয় ৱাৰ্ড কমিছনাৰ বুলি কোৱা হয় পৌৰসভা গঠন হ'বলৈ কিমান জনসংখ্যা থকাৰ প্ৰয়োজন এয়া পৌৰসভা কিমান জনসংখ্যা থকাৰ প্ৰয়োজন 10,000তকৈ অধিক আৰু ইয়াত দিছে পৌৰ নিগমৰ মুৰব্বীগৰাকীক কি বোলে এয়া হ'ল পৌৰ নিগম হয় না মুৰব্বীগৰাকীক কি বুলি কয় মেয়ৰ বুলি কোৱা হয় এতিয়া ইফালে লুটিয়াই দিয়া এতিয়া চোৱা নগৰ সমিতি পৌৰসভা পৌৰ নিগমৰ মুখ্য কামসমূহ জানি লওঁ আহা তাৰমানে নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগমে কি কাম কৰে এইখিনি ইয়াত দিয়া আছে এইখিনি আমি জানি লওঁ আহা নলা নৰ্দমা দলং ৰাজহুৱা শৌচাগাৰ প্ৰস্ৰাৱগাৰ ৰাস্তা ঘাট আদি নিৰ্মাণ আৰু সংৰক্ষণ কৰা ৰাস্তা ঘাটৰ নামকৰণ কৰা সংক্ৰামক ৰোগৰ প্ৰতিষেধক ব্যৱস্থা লোৱা ৰাস্তা ঘাটত বিজুলী চাকিৰ যোগান ধৰা বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা খেলপথাৰ ৰাজহুৱা উদ্যান পুথিভঁৰাল আদি স্থাপন কৰা মানুহৰ জন্ম মৃত্যুৰ হিচাপ ৰখা মৰিশালী কবৰস্থান আদি নিৰ্মাণ আৰু সংৰক্ষণ কৰা বাট পথৰ ঠায়ে ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা কৰি ডাষ্টবিনত জমা কৰি ৰখা আৱৰ্জনাসমূহ আঁতৰাই পৰিষ্কাৰ কৰি ৰখা হাট বজাৰ কছাই খানা স্থাপন ভেজাল বস্তু বেচা কিনা নিষিদ্ধ কৰা অগ্নি নিৰ্বাপনৰ ব্যৱস্থা লোৱা মাতৃমংগল আৰু শিশু কল্যাণ কেন্দ্ৰ স্থাপন কৰা ইত্যাদি এইখিনি হৈছে নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগমৰ কাম মুখ্য কাম এইখিনি কামেই হ'ল এই নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগমে কৰে এতিয়া এইফালে মন কৰা 1969 চনত গুৱাহাটী পৌৰ নিগম আইন প্ৰণয়ন কৰা হয় গুৱাহাটী পৌৰ নিগম আইনখন কেতিয়া প্ৰণয়ন কৰা হয় 1969 চনত এই আইন অনুসৰি 1974 চনত গুৱাহাটী পৌৰ নিগম স্থাপন কৰা হয় গুৱাহাটী পৌৰ নিগমখন কেতিয়া স্থাপন কৰা হয় 1974 চনত বৰ্তমান এই পৌৰ নিগমখন 60টা ৱাৰ্ডেৰে গঠিত এই পৌৰ নিগমখন কেইটা ৱাৰ্ডেৰে গঠিত 60টা ৱাৰ্ডেৰে গঠিত ইয়াৰ ক্ৰিয়াকলাপ ইয়াত দিছে কি দিছে তোমাৰ গাঁও চহৰখনৰ নাম তোমাৰ গাঁও বা চহৰখনৰ নাম লিখিব দিছে তোমাৰ গাঁও পঞ্চায়ত নগৰ সমিতি পৌৰসভা পৌৰ নিগমৰ সভাপতিজনৰ নাম লিখিবলৈ দিছে তোমাৰ অঞ্চলৰ শাসন ব্যৱস্থাটোৰ কাম কাজসমূহৰ নাম লিখিবলৈ দিছে তোমালোকে এইখিনি তোমালোকৰ ছাৰ বাইদেউসকল বা মা দেউতাসকলৰ সহায় লৈ এইকেইটা লিখিবা এতিয়া ইয়াত দিছে চোৱা অনুশীলনী তাৰমানে ইয়াত কি দিছে
1 নম্বৰ উত্তৰ লিখা। কোনে পঞ্চায়তী ৰাজ ব্যৱস্থা সমৰ্থন কৰিছিল? আমি পাই আহিছোঁ জাতিৰ পিতা মহাত্মা গান্ধীয়ে গাঁওবাসীৰ পূৰ্ণ ক্ষমতা প্ৰদান কৰাৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা সমৰ্থন কৰিছিল। গাঁও পঞ্চায়তত মুঠ আসনৰ কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত? গাঁও পঞ্চায়তত মুঠ আসনৰ 33% আসন মহিলাৰ বাবে সংৰক্ষিত। ভোটাধিকাৰ পাবলৈ হ'লে কিমান বছৰ পূৰ্ণ হ'ব লাগিব? ভোটাধিকাৰ পাবলৈ হ'লে 18 বছৰ পূৰ্ণ হ'ব লাগিব। শেহতীয়া অসম পঞ্চায়ত আইনখন কোন চনত গ্ৰহণ কৰা হয়? শেহতীয়া অসম পঞ্চায়ত আইনখন 1994 চনত গ্ৰহণ কৰা হয়। এতিয়া 2 নম্বৰটো চোৱা, খালী ঠাই পূৰ কৰা। গাঁও সভাৰ বৈঠক আহ্বান কৰিবৰ বাবে ইয়াত মই লিখি দিছোঁ 15 দিনৰ আগতে সভাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে। পৌৰ নিগমৰ কাৰ্যকাল 5 বছৰ। গটো একোখন গাঁও পঞ্চায়ত এলেকাত 10টা আঞ্চলিক সমষ্টি থাকে। গুৱাহাটী পৌৰ নিগম 1974 চনত স্থাপন কৰা হয়। ইয়াত দিছে 3 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। গাঁও পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ, 6 বছৰ, 4 বছৰ। ইয়াত মই ৰাইট চিন দি দিছোঁ 5 বছৰ। পৌৰসভাৰ সদস্য বা সদস্যাগৰাকীক পৌৰপতি, কাউন্সিলৰ, কমিশ্যনাৰ বোলা হয়। ইয়াতে মই ৰাইট দি দিছোঁ, কি বোলা হয়? কমিশ্যনাৰ বোলা হয়। পৌৰ নিগমৰ সদস্যৰ সংখ্যা 30 জন, 20 জন, 60 জনৰ অধিক হ'ব নোৱাৰে। কেইজনৰ অধিক হ'ব নোৱাৰে? 60 জনৰ অধিক হ'ব নোৱাৰে। গাঁও পঞ্চায়ত গঠন কৰিবলৈ এলেকাটোত 6000ৰ পৰা 8000, 9000, 10000লৈ জনসংখ্যা থকা উচিত। কিমানলৈ জনসংখ্যা থকা উচিত? 10000লৈ জনসংখ্যা থকা উচিত। এতিয়া 4 নম্বৰ দিছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। ক গাঁৱৰ সকলো প্ৰাপ্ত বয়স্ক পুৰুষ আৰু মহিলাক লৈ অনুষ্ঠিত কৰা সভাখনেই হৈছে গাঁও সভা। এইটো শুদ্ধ। গাঁও সভাক 10টা ৱাৰ্ডত ভাগ কৰা হয়। গাঁও সভাক নহয়, আচলতে গাঁও পঞ্চায়তক কি হয়? 10টা ৱাৰ্ডত ভাগ কৰা হয়। গাঁও পঞ্চায়ত হ'ল সভাপতি আৰু সদস্যসকলক লৈ গঠিত গাঁৱৰ প্ৰশাসনিক সংগঠন। সেইটো নহয়, আচলতে গাঁও অঞ্চলৰ শাসন ব্যৱস্থাৰ সংগঠন। 18 বছৰ পূৰ্ণ হোৱা সকলো প্ৰাপ্তবয়স্ক লোকেই গাঁও পঞ্চায়তৰ সদস্য। এইটো শুদ্ধ। এতিয়া 5 নম্বৰটো চোৱা, গাঁও পঞ্চায়ত কিদৰে গঠন কৰা হয়? এখন গাঁও পঞ্চায়ত গঠন কৰিবলৈ হ'লে কিছুমান নিয়ম আছে। আমি আগতে পাই আহিছিলোঁ এখন গাঁও পঞ্চায়ত গঠন কৰিবলৈ হ'লে কিমান থাকিব লাগিব? 6000 পৰা 10000 জনসংখ্যা থকা গাঁও অঞ্চল এটা সামৰি একোখন গাঁও পঞ্চায়ত গঠন কৰা হয়। আগতে আমি ইয়াত পাই গৈছিলোঁ। আৰু প্ৰতিটো ৱাৰ্ডৰ পৰা এজন সদস্য বা ইয়াত দিয়া আছে প্ৰতিটো ৱাৰ্ডৰ পৰা এজন সদস্য বা সদস্যা নিৰ্বাচিত কৰি পঠিওৱা হয়। আৰু গাঁও পঞ্চায়ত এলেকাটোত 10টা সমষ্টি বা ৱাৰ্ডত ভাগ কৰি লোৱা হয়। আৰু সদস্যাসকলৰ উপৰিও সমগ্ৰ পঞ্চায়ত এলেকাত ভোটাৰ ৰাইজে এজন সভাপতি বা সভানেত্ৰী নিৰ্বাচন কৰি দিয়ে। আৰু নিৰ্বাচিত সদস্য ইয়াত এইখিনিতে পাই গৈছোঁ নহয়, নিৰ্বাচিত সদস্য বা সদস্যাৰ সকলৰ মাজৰ পৰা কি হয়? এজন উপসভাপতি নিৰ্বাচিত কৰি লোৱা হয়। 6 নম্বৰটো গাঁও পঞ্চায়তৰ যিকোনো 3টা কাম উল্লেখ কৰা। গাঁও পঞ্চায়তৰ যিকোনো 3টা কাম উল্লেখ কৰাৰ কথা হৈছে ইয়াতে গাঁও পঞ্চায়তৰ কাজৰ বিষয়ে দি থোৱা আছে। গাঁও পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে বাৰ্ষিক পৰিকল্পনা প্ৰস্তুতকৰণ, গাঁও পঞ্চায়তৰ বাৰ্ষিক বাজেট প্ৰস্তুতকৰণ, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্যৰ বিষয়ে কাম কাজ কৰা। এইখিনিৰ ভিতৰত তোমালোকে যিকোনো 3টা লিখিলেই হ'ব। নগৰ অঞ্চলৰ শাসন ব্যৱস্থাত থকা নিকায়সমূহ কি কি? এইখিনিতে দি দিছে। নগৰ অঞ্চলত শাসন ব্যৱস্থাত থকা নিকায়সমূহ হৈছে নগৰ সমিতি, পৌৰসভা আৰু পৌৰ নিগম।
গাঁও সভাৰ বৈঠকখন থুল হোৱা বুলি কেতিয়া গণ্য কৰা হয়? এখন গাঁও সভা অনুষ্ঠিত কৰিবলৈ হ'লে কি হয়, আমি আগতে ইয়াৰ পাই আহিছোঁ 10% বা 100জন মানুহ উপস্থিত থাকিব লাগিব। এই তেতিয়াহে এখন সভা কি হয়, থুল বুলি গণ্য কৰা হয়। প্ৰতিটো গাঁও পঞ্চায়ত এলেকাক 10টা আঞ্চলিক সমষ্টিত ভাগ কৰি লোৱাৰ কাৰণ কি? উন্নয়নমূলক গাঁও পঞ্চায়তক উন্নয়নমূলক কাম কাজ কৰাত সুবিধা হোৱাৰ বাবে প্ৰতিটো গাঁও পঞ্চায়তে 10টা আঞ্চলিক সমষ্টিত ভাগ কৰি ল'বলগীয়া হয়। মই এই প্ৰশ্নখিনিও তোমালোকৰ আগত বুজাই দিলোঁ। তোমালোকে এই প্ৰশ্নখিনি বহীত ধুনীয়াকৈ লিখি ৰাখিবা। আৰু মই তোমালোকক এই 16 নং পাঠ গাঁও পঞ্চায়তৰ বিষয়ে ভিডিঅ' তোমালোকলৈ মই দিলোঁ। তোমালোকে চাবা আৰু তোমালোকে বুজি মোক জনাবা। আৰু এতিয়া তোমালোক ভালে থাকা, ঘৰতে থাকা, সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবা। তোমালোকৰ মাজৰ পৰা আজি মই এই পাঠটোৰে সামৰণি মাৰিছোঁ।